অসমৰ ভূমিত নগা দুৰ্বৃত্তৰ দপদপনি অস্ত্ৰ শস্ত্ৰৰে প্ৰৱেশ কৰি লৈ গ'ল পশুধন সীমান্তবাসীক নিৰাপত্তা দিয়াত ব্যৰ্থ অসমৰ প্ৰশাসন অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত শংকিত জীৱন কটাবলগীয়া হৈছে অসমীয়াই কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ দিখাংচি অঞ্চলত নিশাটোৰ ভিতৰতে সীমান্তত শতাধিক অস্থায়ী ঘৰ নিৰ্মাণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত এনে নগা দুৰ্বৃত্তক বাধা দিবলৈ নাই অসমৰ পৰ্যাপ্ত নিৰাপত্তাৰক্ষী সীমান্তৱৰ্তী গাঁওসমূহত নগাসকলে পায়ে গৰু ছাগলী কুকুৰ হাঁহ কুকুৰা দাবী ধমকি দি লৈ যোৱাৰ অভিযোগো দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে সীমান্তবাসীয়ে প্ৰশাসনক স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰি আহিছে যদিও সুদীৰ্ঘ বছৰ ধৰি স্থায়ী সমাধান লাভ কৰা নাই নগায়ে আমাৰ এই দিখাংচিত যিটো ৰেগুনেছ এৰিয়াৰ মাটি আমাৰ জুৰিবৰ মাটি হয় জুৰিবৰ মাটিটো আমাৰ এই নগায়ে আহি সিহঁতৰ মাটি বুলি সিহঁতৰ আহি দখল কৰিব বিচাৰে মাজে মাজে ৰাতিত আহি সন্ধিয়া সময়ত বা ৰাতিত আহি ধমকি দি কাৰোবাৰ ঘৰত উঠাই লৈ যায় সিহঁতে ছাগলী কেতিয়াবা লৈ যায় কুকুৰ কেতিয়াবা লৈ যায় গৰুও লৈ যায় কেতিয়াবা আমালোকে বিচাৰিব লগা হৈ যায় নগায়ে উঠাই লৈ যায় আমি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট জনাইছোঁ তাৰপিছতে আমাৰ অট'নমাছ কাউন্সিল MSCক জনাইছোঁ তো প্ৰায় আমাৰ 10-15 বছৰ তেনেকুৱা হৈ আছোঁ সমাধানটো আমালোকে এতিয়া চৰকাৰহে আছে চৰকাৰে আমালোকে কি কৰে গাঁওবাসীৰ দাবী অসম চৰকাৰে এই বিবাদমান অঞ্চলসমূহ চিনাক্ত কৰি স্থায়ী সমাধান কৰিব লাগে অসমৰ ভূমিত নগা দুৰ্বৃত্তৰ দপদপনি অস্ত্ৰ শস্ত্ৰৰে প্ৰৱেশ কৰি লৈ গ'ল পশুধন সীমান্তবাসীক নিৰাপত্তা দিয়াত ব্যৰ্থ অসমৰ প্ৰশাসন অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত শংকিত জীৱন কটাবলগীয়া হৈছে অসমীয়াই কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ দিখাংচি অঞ্চলত নিশাটোৰ ভিতৰতে সীমান্তত শতাধিক অস্থায়ী ঘৰ নিৰ্মাণ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত এনে নগা দুৰ্বৃত্তক বাধা দিবলৈ নাই অসমৰ পৰ্যাপ্ত নিৰাপত্তাৰক্ষী সীমান্তৱৰ্তী গাঁওসমূহত নগাসকলে পায়ে গৰু ছাগলী কুকুৰ হাঁহ কুকুৰা দাবী ধমকি দি লৈ যোৱাৰ অভিযোগো দীৰ্ঘদিনৰ পৰাই উত্থাপন হৈ আহিছে সীমান্তবাসীয়ে প্ৰশাসনক স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰি আহিছে যদিও সুদীৰ্ঘ বছৰ ধৰি স্থায়ী সমাধান লাভ কৰা নাই নগায়ে আমাৰ এই দিখাংচিত যিটো ৰেগুনেছ এৰিয়াৰ মাটি আমাৰ জুৰিবৰ মাটি হয় জুৰিবৰ মাটিটো আমাৰ এই নগায়ে আহি সিহঁতৰ মাটি বুলি সিহঁতৰ আহি দখল কৰিব বিচাৰে মাজে মাজে ৰাতিত আহি সন্ধিয়া সময়ত বা ৰাতিত আহি ধমকি দি কাৰোবাৰ ঘৰত উঠাই লৈ যায় সিহঁতে ছাগলী কেতিয়াবা লৈ যায় কুকুৰ কেতিয়াবা লৈ যায় গৰুও লৈ যায় কেতিয়াবা আমালোকে বিচাৰিব লগা হৈ যায় নগায়ে উঠাই লৈ যায় আমি এতিয়া বৰ্তমান ডিষ্ট্ৰিক্ট জনাইছোঁ তাৰপিছতে আমাৰ অট'নমাছ কাউন্সিল MSCক জনাইছোঁ তো প্ৰায় আমাৰ 10-15 বছৰ তেনেকুৱা হৈ আছোঁ সমাধানটো আমালোকে এতিয়া চৰকাৰহে আছে চৰকাৰে আমালোকে কি কৰে গাঁওবাসীৰ দাবী অসম চৰকাৰে এই বিবাদমান অঞ্চলসমূহ চিনাক্ত কৰি স্থায়ী সমাধান কৰিব লাগে ডিফুৰ পৰা দিলীপ চৌহানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা